এটা মুৰ্গী পোৱালিৰ চাৰিখন ঠেং আল্লাহৰ মহিমা দেখি আচৰিত সকলো চাৰিঠেঙীয়া মুৰ্গী চাবলৈ খুদ বৈছে ৰাইজ এতিয়া মানুহে কৈ আছে কিমান মানুহ আহি আছে চাই আছে আল্লাহৰ কুদৰতি আৰু মই কি গম তাকো নাজানো আল্লাহৰ কিবা মহিমা আছে বা কিবা আছে নহলে হেনেকুৱা কি হ'ব মই তো কোনো দেখা পোৱা নাই হয় বৰপেটাৰ বন্তিপুৰৰ মমতাজ বেগমে মুৰ্গী পোৱালি জগাবলৈ 12টা কণী দিছে ইয়াৰে 10টা পোৱালি জাগে যদিও এটা পোৱালিৰ চাৰিখন ঠেং দেখিবলৈ পায় কোনোদিনে নেদেখা এই ঘটনা দেখি আচৰিত হৈ পৰে পৰিয়ালটো আল্লাহৰ এই মহিমা দেখি মুৰ্গী পোৱালিটো চাবলৈ ঘৰখনত খুদবই ৰাইজ চাৰিঠেঙীয়া মুৰ্গীটো সম্পূৰ্ণ সুস্থ আৰু মাকৰ সৈতে লৰি চৰি আহাৰ গ্ৰহণ কৰি আছে শুনক কি কয় মমতাজ বেগম আৰু শহুৱেকে এনে কোনো কথা নাই মোৰ মই 12টা কণী দি উমনিত দিছিলোঁ 20 দিনমান হোৱাৰ পিছত উঠিল কালি কিবাৰ আছিল শনিবাৰ তে মই দুপৰীয়া এটামান বজাত বাহাৰ পৰাই নোমাৰ পৰা খোজকাঢ়ি আছে তেতিয়া মই দেখা পালোঁ যে এইটো কি বস্তু চাওকচোন হাতে লৈচোন চাৰি ঠেং তেতিয়া মোৰ সৰুক ক'লোঁ আব্বা এইটো কি বস্তু চাওকচোন আচৰিত হ'লোঁ আমি কোনো দেখাও নাই এনেকুৱা বস্তু বুলি হয় বুলি 12টা দিছিলোঁ মই দুটা উঠা নাই এতিয়া মানুহে কৈ আছে কিমান মানুহ আহি আছে চাই আছে আল্লাহৰ কুদৰতি আৰু মই কি গম তাকো নাজানো আহিছে বহুত মানুহ আহি যাই আছে কেমেৰা দি ফটো মাৰি লৈ আছে মোৰ ঘৰত এটা কুৰকা বহাইছিলোঁ 12টা কণী দি কণী দিয়াৰ পিছতে সি চাও হৈছে 20 দিন পিছতে কালি চাওঁ কৈছে 4টা ঠেং সেই চাওঁতে মানুহে বহুত আহি আছে আহি পেলাই দেখি আছে এই চালোঁ মইতো কোনোদিন এনেকুৱা দেখা পোৱা নাই সেই চাই আছে মানুহে আৰু কি মই বয়স আজি 62 বছৰ হ'ল মই কোনোদিন দেখা পোৱা নাই মই আজিলৈকে সেই মই চাইলোঁ চোৱাৰ পিছতে মই চবকাৰে চাই আছে গাঁৱৰ মানুহবিলাক চাই আছে সেই দেখা পালোঁ আৰু মই কোনোদিন সেনেকুৱা দেখা পোৱা নাই আল্লাহৰ কিবা মহিমা আছে বা কিবা আছে নহলে সেনেকুৱা কি হ'ব মই তো কোনো দেখা পোৱা নাই সেই মোৰ ঘৰৰ কথা মালে মুৰ্গী চানাটো পালি আছে মোৰ বোৱাৰী ডাঙৰ বোৱাৰী মমতাজ বেগম মোৰ ঘৰ বন্তিপুৰত এতিয়া হয়তো আপোনালোকৰ ঘৰত বহুত মানুহ আহি চাই আছে বেলেগ কিবা ভাবিছে নেকি বহুত মানুহ কিবা কৈছে নেকি নাই মোক একো কোৱা নাই কিবা একো কোৱা নাই মোক কিবা কাৰণত এইটো চাইটা পাওঁ ঠেং হৈছে ভাবিছে নেকি কৈছে নাই মই সেইবিলাক একো কোৱা নাই কায়ো দেখা পাই পিছতে মানুহে কৈছে এইটো কি হ'ল মই আল্লাহৰ কি ভগৱান কি কৰি দিলা কি হ'ল আল্লাহৰ মহিমা সেয়ে আৰু একো নহয় কয়াকুছিৰ পৰা ৰবিউল ইছলামৰ ৰিপৰ্ট অসম লাইভ 24